নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এতিয়া ইতিহাসৰ কেইটামান কমন এনসাৰ দিম 2 নম্বৰী আৰু 4 নম্বৰী আৰু 5 নম্বৰী মই যেগিটা কমন দিম তোমালোকে ভালদৰে চাবা আৰু পৰীক্ষাত লিখিবা তেনে বলা আমি ভিডিওটো স্টাৰ্ট কৰো প্ৰথম অধ্যায়টো আহিলো বংগ বিভাজন 1905 1911 আৰু স্বদেশী আন্দোলন প্ৰথম অধ্যায় তোমালোকে উলিয়াই লোৱা মই উত্তৰ দিয়া তোমালোকৰ 100% কমন আহিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ ভালদৰে চাবা আৰু সমু টকাৰ 1 নম্বৰ আৰু 3 নম্বৰটো চাবা দ্বিতীয় অধ্যায় তোমালোকে উলিয়াই লোৱা ইয়াত আমি মোস্ট ইম্পৰ্টেন্ট ৰাওলাট আইন 1919 আৰু সত্যাগ্ৰহ বা অহিংসা আন্দোলন এইগিটা তোমালোকে ভালদৰে চাবা নেক্সট আইলো দীঘল উত্তৰৰ প্ৰশ্ন তোমালোকৰ এইগিটা মোস্ট ইম্পৰ্টেন্ট তোমালোকে ভালদৰে চাবা আৰু ভালদৰে মুখস্থ কৰি এক্সামত লিখিবা ইয়াত 1 নম্বৰ সত্যাগ্ৰহ বুলিলে কি বুজা তোমালোকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 6 নম্বৰটো ভালদৰে চাবা তোমালোকৰ যিকোনো এটা কমন পৰিব নেক্সট আইলো তৃতীয় অধ্যায় অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ তোমালোকৰ ইয়াৰ কমন দিও মই দীঘল উত্তৰৰ প্ৰশ্ন ইয়াত যিকোনো এই চাৰিটাৰ ভিতৰত যিকোনো এটা আহিব ইয়াত এটা প্ৰশ্নত থাকিব 4 নম্বৰ তোমালোকে এই চাৰিটাৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ চাৰিওটা চাবা নেক্সট আইলো 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ তোমালোকে এইগিটা চাবা তোমালোকৰ যিকোনো এটা কমন পৰিব আৰু সমু টকা কেতিয়াবা আহে তোমালোকে 1 নম্বৰটো চাবা আৰু 2 নম্বৰটো চাবা 4 নম্বৰটো চাবা আৰু 7 নম্বৰটো চাবা তাৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ চতুৰ্থ অধ্যায় তোমালোকে উলিয়াই লোৱা ইয়াণ্ডাবু সন্ধি কেতিয়া আহিছিল তোমালোকে 1 নম্বৰী কেইটা ভালদৰে চাবা 1 নম্বৰী কেইটা জানাই তোমালোকে নিশ্চয় নেক্সট আইলো 2 নম্বৰী আৰু 5 নম্বৰী কমন ইয়াত দীঘল উত্তৰৰ প্ৰশ্ন তোমালোকে ইয়াৰে 1 নম্বৰটো চাবা 2 নম্বৰটো চাবা 3 নম্বৰটো চাবা 7 নম্বৰটো চাবা আৰু 9 নম্বৰটো চাবা পঞ্চম অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য ইয়াত তোমালোকৰ 1 নম্বৰী কেইটাটো তোমালোকে জানাই 1 নম্বৰী কেইটা এমচিকিউত আহিব পাৰে আৰু ইয়াৰ তোমালোকৰ কমন দিও মই 17 নম্বৰটো চাবা 18 নম্বৰটো চাবা 21 নম্বৰ চাবা 23 নম্বৰ চাবা 25 চাবা আৰু এই চোৱা 2024 চনত 30 নম্বৰটো মেট্ৰিক পৰীক্ষাত আহিছিল ইয়াত আছিল 4 নম্বৰ আছিল এইটোত 2024 চনত 30 নম্বৰটো আহিছিল তোমালোকে ভালদৰে চাবা 31 নম্বৰ 32 নম্বৰ তোমালোকে ভালদৰে চাবা ইয়াত দীঘল উত্তৰৰ প্ৰশ্ন তোমালোকে চাবা 1 নম্বৰটো চাবা 2 নম্বৰটো চাবা 4 নম্বৰ চাবা আৰু 7 নম্বৰটো চাবা এইবাৰ মোস্ট ইম্পৰ্টেন্ট 7 নম্বৰটো আৰু ইয়াত সমু টকাও দিয়া আছে সমু টকাও তোমালোকে ভালদৰে চাবা সমু টকা যিকোনো এটা আহে প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প 1 নম্বৰটো আহিব পাৰে আনকি 2 নম্বৰটো আহিব পাৰে 1 2 3 4 তোমালোকে ভালদৰে চাবা তোমালোকৰ যিকোনো এটা কমন পৰিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মই যিকেইটা কমন দিছোঁ তোমালোকে ইতিহাসৰ নচোৱাকৈ নাযাবা ভালদৰে চাই যাবা তোমালোকৰ যিকোনো এটা কমন পৰিবই ইতিহাসৰ মুঠ তোমালোকৰ কমন মই 10 নম্বৰটো 11 নম্বৰ দি দিলোঁ তোমালোকে এইকেইটা চাবা তোমালোকৰ যিকোনো কমন পৰিব